নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 11 জুন বৃহস্পতিবাৰ হৈছে বিশেষ দিন, যিহেতু সেইদিনা আছে একাদশী আৰু এইটো হৈছে মল মাহৰ একাদশী, সেয়েহে বিশেষ গুৰুত্বপূৰ্ণ বা বিশেষ ডাঙৰ হয়। আপোনালোকে কৰিব পাৰে বিশেষ উপায় আৰু মনৰ ইচ্ছা পূৰ্ণ হ'ব, লগতে সুখ শান্তি যি বিচাৰে তাকেই পাব। একাদশীৰ দিনা বিশেষকৈ ভাত খাব নালাগে, তুলসী গছত পানী দিব নালাগে আৰু কলো যদি পাৰে নাখাব। একাদশীৰ দিনা ইচ্ছা পূৰণৰ এটা উপায় কৰিব পাৰে। পূজাত ব্যৱহাৰ কৰা বা নতুন হালধিৰ গুড়ি অলপমান ল'ব আৰু এটা ঘটিত পানী ভৰ্তি কৰি ল'ব। এতিয়া অলপমান হালধিৰ গুড়ি মিহলাই ঘৰত যদি আমলখিৰ গছ আছে তেনেহ'লে আমলখি গছৰ গুড়িত ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ 11 বাৰ গাব আৰু আপোনাৰ মনৰ ইচ্ছাটো কৈ ল'ব প্ৰথমে। তাৰপিছত মন্ত্ৰটো 11 বাৰ গাই এই পানীখিনি অৰ্পণ কৰিব। গাই থাকোঁতেও অৰ্পণ কৰিব পাৰে পানীখিনি। আৰু যদিহে আমলখিৰ গছ নাই তেনেহ'লে কল লগা কল ফুল হৈ থকা বা কল লাগি থকা গছৰ গুড়িটো আপুনি এই পানী দিব পাৰে আৰু দিওঁতে মন্ত্ৰ এইদৰেই জপ কৰিব আৰু মনৰ ইচ্ছাটো কৈ ল'ব। দ্বিতীয়তে সকলো ইচ্ছা পূৰণ কৰিবৰ বাবে, টকা পইচাৰ সমস্যা দূৰ কৰিবৰ বাবে আৰু এটা উপায় কৰিব পাৰে। এডাল শুকান তুলসী গছৰ ডাল ল'ব সৰু, আৰু তাতেই এই যে হাতত বন্ধা সূতা পায়, যিটো কলৱা বুলি কোৱা হয়, তেনেকুৱা হাতত বন্ধা সূতা এই কাঠিডালত বা ডালটোত মেৰিয়াই পেলাই শলিতাৰ নিচিনা কৰি ল'ব। এতিয়া চাকিত আপুনি ঘি লৈ এই শলিতাৰে যদি চাকি দিয়ে ভগৱান বিষ্ণুৰ নামত আৰু ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰে ইচ্ছাটো কৈ 11 বাৰ বা 21 বাৰ বা তাতকৈ বেছি, তেনেহ'লে শীঘ্ৰেই মনৰ ইচ্ছা পূৰণ হয়। কাইলৈ যদি আপোনালোকে দিনটো মানিম বুলি ভাবিছে বা ব্ৰত ৰাখিম বুলি ভাবিছে তেনেহ'লে এটা কথা মনত ৰাখিব, বিবাহিতসকলে ব্ৰহ্মচৰ্য নিশ্চয় পালন কৰিব, লগতে ৰাগিয়াল বস্তু একো নাখাব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।